নাহৰ পুখুৰী গেটেদি সোমাই গৈছোঁ। আহিয়ে দেখিছে নাই কেনেকুৱা লংগৰ লগাই দেখাইছে। সেয়া এই জাষ্ট সোমাইছোঁ আৰু মানুহ চক লাহে লাহে ছাইডত বহিছে। ফুকন দাই নাহো নাহোকে আহি বহি আছে, মোক কৈছে নাহে। ঠিক আছে, দেখা যাব। এইটো মানে আগজাননী দিছে তেখেতে, খেলখনৰ শুভাৰম্ভ হ'ব বেছি দেৰি নাই, তেখেতে আগজাননী দি দিলে। আজি আহিলোঁ নাহৰ পুখুৰী, দেখিছে এয়া পুখুৰী, চাৰিওপিনে মানুহ বহি আছে। আগজাননী দিলেই এয়া মৃদুল সোণোৱাল হাত জোকাৰি আছে, গোটেই ৰাইজ বহি আছে, চিনাকি আহি বহি আছে, গোটেই ৰাইজ চিনাকি। তাকে কিমান মানুহ হৈছে এতিয়ালৈ ঠিক ক'ব পৰা নাই, প্ৰায় হয়তো 40জন মানৰ ওচৰা-ওচৰি হৈছে, বৰ বেছি নাই হোৱা। পুখুৰী এইটোৱে, মানুহ ইক্ৰামুল, আমাৰ ৰিপু, বিক্ৰম, এইগাল গোটেইগাল বহি আছে। এই মনোজ, এইপিনে আমাৰ হিৰেণকাই বহি আছে। ভৰালি, ইয়াক দেখিলে চবেই গম পায় আৰু এই জেঙে জেং। তাকে আহিলোঁ খেলিবলৈ, নাজানো কি হ'ব। বৰশীটো ৰেডি কৰি থৈছোঁ, পেলাম, মাছ লাগিলে দেখাম। আৰু এনেও আহিলোঁ যেতিয়া মাছ মোৰ নালাগিলেও বেলেগৰ লাগিলেও আপোনালোকে দেখিব পাব। আজি খেল এখন ফ্ৰেণ্ডলি মেচ হৈছে। ফ্ৰেণ্ডলি মেচত কি প্ৰাইজ মনি হ'ব কি নহ'ব কৈ দিব তেখেতলোকে, আগৰ পৰা নিৰ্ধাৰণ কৰি থকা নাই এইটো প্ৰাইজ মনি। চ' প্ৰাইজ মনিটো আমাৰ পইচাৰ পৰাই এটা 20% কাটি, বাকী ইমানখিনি এংলাৰ আছে তেওঁলোকৰ পৰা মানে গোটেই পইচাটোৰ পৰা 20% মালিকে কাটিব, বাকীখিনি ৰাইজক বিলাই দিব। তো প্ৰাইজ কি হ'ব কি নহ'ব সেইটো পিছত গম পাব। কিন্তু খেল ষ্টাৰ্ট হ'ব আৰু খুব বেছি 5 মিনিটমান আছে, 10টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। খেল ষ্টাৰ্ট হ'ব, দেখাম আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। খেল জমিব, কিয়নো এইটো এটা আজি ফূৰ্তি দিন, কম্পিটিশ্যন মানে এইটো বেলেগ কম্পিটিশ্যন, এইটো জাষ্ট ধেমালিহে আৰু বন্ধুত্বৰ গোটেই মানুহখিনিৰ লগত এটা বন্ধুত্ব সুলভ মূল্য খেল হ'ব। তো ভিডিঅ'টো চাই থাকিব। অঁ, সকলোৱে ষ্টাৰ্ট দিলে, মই পেলোৱা নাই, মনোজে পেলোৱা নাই, ইক্ৰামুলে পেলাইছে। বঢ়িয়া। গৰৈ মাছ, এইটো গৰৈ মাছ ধৰিলে দেই। জাপানী আহিলে নি? আমাৰ ৰঞ্জিত দা কি লগালে এটা আহি আছে কিবা এটা। নহয় নহয়, পোৱালি পোৱালি, ৰৌ পোৱালি। ৰঞ্জিত দাই ধৰিলে ৰৌ পোৱালি এটা নে মিৰিকা পোৱালি জানো, মিৰিকা মিৰিকা। পৰা আহিছে কিবা এটা, জাপানী আহিছে, জাপানী দুটাকে আহিছে নেকি, দুটা আহিছে পাই নে এটা। অঁ নহয়, ৰৌ পোৱালি। উচলে উচলে চক ৰকমে জাষ্ট লগালে গ্ৰাছ কাপ। এইটো প্ৰায় 2 কেজিমান হ'বনে? ধুনীয়া, বঢ়িয়া। এইজনে আনিছে।
ধুনুৱে মাছ এটা এইটো ছেকেণ্ড প্ৰথমটো থৈ আহিলে সেইটো কিমান আছিলে কেজি 826 দেখিছেনে নেক্সট আকৌ এটা গৈ আছে বঢ়িয়া আৰু কিমান বঢ়িয়া নিজে সেইকাৰণে দেখাব নোৱাৰিলোঁ নিতুৱে লৈ আছে হাতত উঠালোঁ মই বাৰু যি কি নহওক গৈ আছে এই বহনি জাষ্ট কৰিছোঁহে দেই ৰাইজ কি হ'ব নাজানো আৰু পঠিয়াইছোঁহে লিষ্টলৈ বহুত দেৰি হ'ল মাছ পোৱা নাই আচলতে সেইটোৱে পোৱা এটাই পালোঁ বাকী ৰাইজে পাইছে এটা মাছো জঁপিয়াইছে এইফালে জঁপিয়াইছে নাজানো কি হৈছে আশাত আছোঁ এতিয়াও প্ৰায় 1 ঘণ্টা আছে সময় ট্ৰাই কৰি আছোঁ চাওঁ ভিডিঅ'টো বনাই থাকোঁতেই মাছে খায় নাজানো কি হয় ফুটটা আকৌ পালোঁ এতিয়া দেখিছোঁ কোনোবা ফোন কৰিলে ফুটিব বা ভিডিঅ'টো অন কৰিলে ফুটে লগালগ হিলিছিলে যে গম মানে মাছটো ফুটিছিলে ঠিক আছে ভিডিঅ'টো চাব দেই আশাত আছোঁ ৰঞ্জিত দাই কি পকাই আছে নাজানো কিবা মাছ এটা লাগিলে চিঞৰ পকাই আছে দিছেনে ৰঞ্জিত দাক এই সেইটোৱে ইমান দাঙিলেনে এটা উঠিলে বাৰু সৰু চাইজ খেল শেষ হ'বলৈ আৰু 15 মিনিট আছে আৰু বেছি দেৰি নাই 15 মিনিটতে ৰিজাল্ট ওলাব কি হ'ব বৰ্তমান আছোঁ বাৰু লিষ্টত নাজানো আৰু ওলাই গ'ল যদিও গম নাপাওঁ মই থকা লিখীয়া লাগিছে কনচলেশ্যনত বাকী নাজানো আৰু পেলাই থৈছোঁ তথাপিতো কি হয় চাওঁ ট্ৰাই মাৰিয়ে আছোঁ 15 মিনিট আছে এতিয়াও উঠিছিলে আজি ধুনীয়া ধুনীয়া গ্ৰাছ কাপ দেখিছেনে এইবোৰ গ্ৰাছ কাপ আন্ধাৰত হয়তো দেখা নাই এইটো ইমান ডাঙৰ এজনী আছে নি প্ৰাইজত জাপানী কাৱৈ চক কিমান ডাঙৰ বাকী গ্ৰাছ কাপ চকী গ'ল এই দেখিছেনে কিমান ডাঙৰ গ্ৰাছ কাপ গোটেই গ্ৰাছ কাপেই পাইছে ফাৰ্ষ্ট বোলে এইজনী কিমান আছে এইজনী 2 কেজি 28 গ্ৰাম ক'ত আছে লিখা ইটো হ'ব এইটো অঁ এইটো ফাৰ্ষ্ট প্ৰাইজ চক 2 কেজি 28 গ্ৰাম টিকেট নম্বৰ 52 এইজনী মাছ ফাৰ্ষ্ট ছেকেণ্ড দুজনী অঁ দুজনী উঠাইছে মাছবোৰ দিছে নে কিমান ডাঙৰ ডাঙৰ চাইজ এয়া দেখিছে মাছ ইয়াতে মোৰ মাছটাও সোমাই আছে বাৰু কোনজনী মই নিজেও নাজানো 51 নে 57 টিকেট নাম্বাৰ নাই নাই আছে প্ৰাইজত আছে বুলি কৈছে 1 কেজি 400 কিবা এটা অঁ এইজনী মোৰ মাছজনী চক এইজনী চক আন্ধাৰ হৈছে একো দেখা নাই এইজনী মোৰ 1 কেজি 436 গ্ৰাম এইজনী মাছজনী দেখিছেনে এইখিনি আজিৰ লিষ্টখন চাওক এইখন লিষ্ট চাওক আপোনালোকে পোষ্ট কৰি চাই ল'ব মই ধুনীয়াকৈ দেখাই দিছোঁ এইখনেই লিষ্ট ঠিক আছে দিয়ক এইখন খেলৰ নাহৰ পুখুৰী যিটো ফিচিং কম্পিটিশ্যন ফ্ৰেণ্ডলি ফিচিং কম্পিটিশ্যন আছিলে তাৰে এজন উদ্যোক্তা মোৰ লগত আছে তেখেতৰ লগত আমি কথা পাতোঁ তেখেতৰ পৰা সুধোঁ কিমান মানুহ হ'ল কেনেকুৱা প্ৰাইজ দিলে বা কি হ'ল তেওঁলোকৰ মানে কেনেকুৱা এটা ৰেছপন্স পাইছে এইটো কম্পিটিশ্যনৰ পৰা আৰু আগলৈ কি ভাবিছে এয়া আপোনাৰ নামটো কৈ দিয়কচোন এবাৰ হয় মোৰ নাম শ্ৰী তিলোচন বৰুৱা আজি আপোনালোক ইমান আঁতৰৰ পৰা আহি ইমান দূৰৰ পৰা আহি প্ৰথমবাৰ বাবে আমাৰ বৰহাট নাহৰ পুখুৰী এইটো ঐতিহাসিক এটা পুখুৰী ৰজাদিনীয়া পুখুৰী ইয়াত আজি আমি বৰশী যি ফ্ৰেণ্ডলি কম্পিটিশ্যন পাতিছিলোঁ আপোনালোকৰ উপস্থিতিয়ে আমাক যথেষ্ট আপ্লুত কৰিছে আৰু ভৱিষ্যতেও আপোনালোকৰ পৰা এনেকৈ যদি সহায় সহযোগিতা পাওঁ নিশ্চয় আমি আকৌ ইয়াতকৈ বহুত ভালকৈ কম্পিটিশ্যন পাতিবলৈ চেষ্টা কৰিম আজি ফ্ৰেণ্ডলি মেচ হিচাপে পাতিছিলোঁ আপোনালোকৰ লগত সম্পূৰ্ণ কণ্টেক্ট কৰি আজি মাত্ৰ 79 জন প্লেয়াৰ আজি যোগদান কৰিলে তাৰে প্ৰথম প্ৰাইজ হিচাপে আমি ৰাখিলোঁ আজি 15,000 টকা ছেকেণ্ড 10,000 টকা তাৰপৰা ফাৰ্ষ্ট কনচলেশ্যন আপোনাৰ আছে 5,000কৈ আছে 5জন তাৰপৰা আৰু 3,000কৈ আছে 8জন মজা আৰু আপোনালোকে এনেকুৱা ধৰক এই পুখুৰীতে কেতিয়াবা ভৱিষ্যতলৈ খেল এনেই ভাবিছে নি খেলাম বুলিকৈ
নিশ্চয় মই ক'লোৱে আপোনাক ইতিমধ্যে আপোনালোকৰ যদি সহায় সহযোগিতা পাওঁ নিশ্চয় যদি আপোনাৰ এংলাৰসকলৰ আমি উপস্থিতি যদি আপোনালোকে নিশ্চিন্ত দিব পাৰে আমি নিশ্চয় পাতিম যদিহে আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়ায় মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আপোনালোকৰ মাজৰ কোনোবা এংলাৰ আছে নেকি আপোনালোকৰ গ্ৰুপটো যিখিনি ক'লে ময়ো গৈছোঁ 2-1খন খেলত আচ্ছা নিউ কমাৰ হয় 2-1খন খেলত গৈছোঁ তাৰপৰা মোৰ ভাইটি গাঁৱৰে হয় আজি দুজনে জইন কৰিছে তাৰপৰা আৰু আমাৰ কাষৰ গাঁৱৰ মৃদুল আৰু মোৰ ভতিজা সম্বন্ধীয় এজন ল'ৰা মুঠতে আমাৰ ইয়াৰ পৰা 5জন ল'ৰা নতুনকৈ এই বৰশীত খেলখনত মই এইটো কাৰণে সুধিছোঁ কাৰণটো হ'ল যদি আপোনালোকে ধৰক বেলেগ বেলেগ জেগাত কম্পিটিশ্যন খেলিবলৈ যায় কিবা এটা হয়তো শিকি আহিব তেতিয়া আপোনালোকৰ ইয়াত খেলাবলৈ আপোনালোকে সেই যিজন এংলাৰ সেই এংলাৰজনৰ গোটেই আইডিয়াটো লৈ খেলাব পাৰিব ঠিক আছে প্ৰথম কথা হ'ল কি খেল এখন পাতোঁতে এংলাৰ একদম বিশেষকৈ মানে কমিটিখনত এংলাৰ এজন দৰকাৰ কেলৈ তেওঁ গোটেই বস্তুটো জানে খেলৰ বিষয়ে সেইকাৰণে এংলাৰ এজন দৰকাৰ আৰু ভালেই লাগিছে আপোনালোক যেতিয়া নতুনকৈ আৰু ইয়াৰ পৰা ওলাইছে মই ভাবোঁ খেলখন কিয়নো চবেই জানে যে কেনেকুৱা এটা পৰ্যায়ত হৈ গৈছে আকৌ খেলখন এতিয়া জাষ্ট উঠিছে ভাল লাগিছে আপোনালোকে পতাৰ কাৰণে ধন্যবাদ মই মোৰ ফালৰ পৰা দিছোঁ কিয়নো এই খেলখনৰ লগত বহুত কষ্ট কৰি আছোঁ মই বিশেষকৈ মোৰ লগত আৰু মানুহ আছে বাৰু নকওঁ মই বুলিয়ে আমি গোটেইখিনিয়ে কষ্ট কৰিছোঁ খেলখন যাতে খেল হিচাপে থাকি যায় ভাল লাগিলে এইটো আছে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন দেখাম ঠিক আছে ধন্যবাদ আপুনি খেলখন পতাৰ কাৰণে আগতেও আমি বিচাৰিম আগন্তুক আৰু খেল নিশ্চয় পাতিম এয়া ফাৰ্ষ্ট প্ৰাইজ উইনাৰ মাছটো চব বঢ়িয়া মজা এইফালৰ পৰা ল'ব ছেকেণ্ড প্ৰাইজ উইনাৰ আপোনাৰ ঘৰ মৰাণ দুইজনে মৰাণেই মানে চব মৰাণলৈ কৈছে নি একেবাৰে আৰু 2টা প্ৰাইজ আছে ন আপোনালোকৰ বঢ়িয়া তাৰ পাছতে 5জন প্ৰতিযোগী আগবঢ়োৱা হৈছে মই ক্ৰমান্বয়ে তেওঁলোকৰ নামসমূহ ঘোষণা কৰি দিব বিচাৰিছোঁ হিমাংজিত চেতিয়া 21 নম্বৰ টিকেটৰ হিমাংজিত চেতিয়া 1 গ্ৰাম ওজনৰ মাছ ধৰি আজি এই তৃতীয় পুৰস্কাৰ লাভ কৰিছে তেখেতলৈ আমি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাছটো তেখেতৰ ক্ৰমিক নং আছিল 21 1 কেজি 826 গ্ৰামৰ মাছৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ মাছটো হাতত লৈ লওক কনচলেশ্যন 5,000 টকীয়া কনচলেশ্যন বঢ়িয়া দুজনী মাছ ধৰিছে যে ৰকম 2,200 দিয়ে দিয়ক আৰু 1 কেজি এজনী ধৰিছে 1 কেজি 698 আৰু এজনী ধৰিছে 1 কেজি 696 গ্ৰাম প্ৰায় সমান আকৌ ডাবল প্ৰাইজ 10-10কে কিমান দিলা এইকেইদিনত আপোনাৰখনত 10 এইখনত 10 আকৌ ডাবল প্ৰাইজ ইমান কেনেকৈ পাইছা ডাবল আপোনাৰ আশীৰ্বাদ ঠিক আছে দিয়া আকৌ মৰাণ আহি গ'ল 76 গ্ৰাম ওজনৰ মাছ ধৰি আজি তৃতীয় স্থান তেখেতলৈ আমি আয়োজক সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতে 1 কেজি 630 গ্ৰাম ওজনৰ মাছ ধৰি আজি এই 4th প্ৰাইজ লাভ কৰিছে এইফালে কৰি দিয়া মাছটো আহিলে বলিয়া মুনৰ মাছ আহি গ'ল এইজনী মাছ তেখেতে 4ৰ্থ পুৰস্কাৰ লাভ কৰিছে 1 কেজি 630 গ্ৰাম ওজনৰ মাছ ধৰি তেখেতলৈ আমি আয়োজক 1 কেজি 600 আন্তৰিক শুভেচ্ছা মাছটো লাগি দিয়া মজা ঠিক আছে তেখেতে 4ৰ্থ পুৰস্কাৰ 1 কেজি 500 গ্ৰাম ওজনৰ মাছ ধৰি তেখেতে 4ৰ্থ পুৰস্কাৰ লাভ কৰিছে কাশ মাষ্টাৰ তেখেতে 1 কেজি 436 গ্ৰাম ওজনৰ মাছ ধৰি এই 4ৰ্থ পুৰস্কাৰ লাভ কৰিছে তেখেতলৈও আমি আয়োজক সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এয়া তেখেতে 4ৰ্থ পুৰস্কাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি
আজি মোৰ ধামাকা দি দিলে চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে তেখেতলৈও আমি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোনে ধামাকা দি দিলে আজি 3টা প্ৰাইজ হেমন্তজিৎ চেতিয়া তেখেতেও 2টা পুৰস্কাৰ লাভ কৰিছে তেখেতে আগতে 3য় পুৰস্কাৰ লাভ কৰি গৈছে আকৌ চতুৰ্থ পুৰস্কাৰ তেখেতে লাভ কৰিছে এনে মৰাণত যে ডাবুল প্ৰাইজ গৈছে গোটেইকেইটালে কি আনিছিলা কিবা যাদু মন্ত্ৰ কিবা আছে নি এইটো বিষয়ৰ ওপৰত তেনেকুৱা নাই যাদু মন্ত্ৰ বুলি নাই দানা মাৰিছোঁ আপুনিতো জানেই মানে গোটেইকেইটা আহিছে গোটেইকেইটা 2টাতে সিও লৈ আছে 2টা লৈ আছে আৰু এতিয়া আহিছিলে সিও সেই এটাত লৈ আছে কোনোবাই বাইত আমি যিমানকেইটা পাইছোঁ আটাইকেইটা ককাই ভাই এয়া কিবা মন্ত্ৰ জানা মই ডাঙৰ সৰু ৰাইজকো এবাৰ জনাই দিবাচোন মন্ত্ৰটো এইজনে এজন আৰু জানে তেওঁতো 3টা লৈ গৈছে বহি আছে ঠিক আছে দিয়া বসন্তও প্ৰাইজ এটা পালে লাভ কৰিছে আৰু তেখেতলৈ আজি নাহৰ পুখুৰীৰ ফিচিং ফ্ৰেণ্ডলি ফিচিং কম্পিটিশ্যনৰ প্ৰাইজ গোটেই খেলখন শেষ হৈ গ'ল আৰু খেলৰ প্ৰাইজ ডিভিশ্যনো দেখালোঁ আপোনালোকক এনেকৈ ফ্ৰেণ্ডলি ফিচিং কম্পিটিশ্যন পাতি থাকিলে আচলতে কি হয় নতুন নতুন এংলাৰ জন্ম হয় নতুন নতুন এংলাৰ ওলাই আহে আজি বহুতো মই নতুন নতুন মুখ দেখিলোঁ যিসকল মুখক আমি আগন্তুক বা গৈ থকা পুখুৰী মানে খেলবিলাকত দেখা নাই আজি প্ৰায় নতুন 2-3টা মুখ দেখিছোঁ ইয়াত প্ৰাইজ লৈ থাকোঁতে তো ভাল লাগিছে তেওঁলোকো প্ৰাইজ দিছে হয়তো নেক্সট খেলত তেওঁলোক আহিব তো এয়া আছিলে আজি ভিডিঅ' কি দেখাব পাৰিলোঁ নাজানো তেনেহ'লে ৰাখিছোঁ ধন্যবাদ জয় অসম